হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? সকলোকে নমস্কাৰ, আসসালামু আলাইকুম। আজি লৈ আহিছোঁ আপোনাৰ আতৰৰ কালেকশ্যন। বহুতে সোধে আগৰ উড অইলটো কেনেকুৱা দাদা, এইটো কেনেকৈ হিচাপত বিক্ৰী হয়। একচুৱেলি উড অইলটো তোলা হিচাপত বিক্ৰী হয়। এইবোৰ এক এক তোলাৰ বটল মোৰ ৰেডি হৈছে। এইবোৰ মানে যাব আৰু এক এক তোলা। এইটো কোৱালিটি আছে, আতৰো যেনেকৈ মালৰ কোৱালিটি থাকে এনেকৈ আতৰো গ্ৰেড থাকে। এইবোৰ কালেকশ্যন, এইবোৰ যেনেকৈ মোৰ নাগালেণ্ড তুলি যিটো মাল কাম হয় এইটো কালেকশ্যন ৰাখোঁ। এইটো আছামৰ অৰুণাচলৰ কালেকশ্যন ৰাখোঁ। এইটো অৰুণাচলৰ কালেকশ্যন ৰাখিছোঁ। প্ৰায় জেগাৰ কালেকশ্যন মোৰ ওচৰত থাকে। চামান শেষ হৈ যায়, নাথাকে, গৈ থাকে। আৰু সোধে বহুতে ইয়াৰ খুচবুটো কেনেকুৱা দাদা আৰু ইমান কষ্টলি কেলৈ হয়। একচুৱেলি এইটো বহুত মেহনত লাগে। এইটো উলিয়াবলৈ ইজিলিতো একোৱে নাই, মেহনত কৰিব লাগে। এইটো প্ৰায় আপোনাৰ ডেক এটা জাল দিবলৈ মেক্সিমাম 15 days লাগেই। ইয়াৰ পিছত মাল সিজাব লাগে, তাৰপিছত মালটো কাটিং কৰিব লাগে, কাটিং কৰি পচাব লাগে, পচাই পিনে আপোনাৰ সিজাই পিনে আতৰটো উলিয়াব লাগে। মেহনত আছে ইয়াত। আৰু ইয়াৰ গোন্ধটো একচুৱেলি নেচাৰেল গোন্ধ হয়, যেনিবা গল্ফ কাণ্ট্ৰিত বেছি যায়। এইটো চ' অলপ সেইকাৰণে কষ্টলি হয় ইয়াৰ, যিটো প্ৰায় এইটো পিয়'ৰ নেচাৰেল হয় এইবোৰ।